হে নমস্কাৰ গুড মৰ্নিং সকলোকে জাহ্নৱী ব্লগত স্বাগতম জনাইছোঁ আকৌ এবাৰ আশা কৰিছোঁ আপোনালোকে ভালে আছে আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ আজি ব্লগটো পুৱাৰ পৰা ষ্টাৰ্ট কৰিলোঁ ৰাতিপুৱা শুই উঠি বাচনখিনি ধুইছিলোঁ তাৰপিছত দাঁত ব্ৰাছ কৰি আছিলোঁ আৰু চাওক আমাৰ মায়ে আঙুলিৰে দাঁত ব্ৰাছ কৰিছে ব্ৰাছ ইউজ নকৰে মুখ হাত ধুই কাপোৰযোৰ চেঞ্জ কৰি ডাইৰেক্ট পাকঘৰত গুচি গ'লোঁ অলপ ঠাণ্ডা লাগিলে কাহ উঠি যায় তাৰ কাৰণে মই চুৱেটাৰ আৰু মাফলাৰ উৰি ল'লোঁ গৰম পানী 2 গিলাচ খাই তাৰপিছত চাহ বনাই আছোঁ যোৱাকালি গৰুৰ গাখীৰ দিয়া নাছিলে তাৰ কাৰণে পেকেটৰ গাখীৰেৰে চাহ বনাব লগা হৈছে যোৱাকালি ৰাতি যে শুইছিলোঁ ভাত খাই তাৰপিছত একেবাৰে ৰাতিপুৱাই সাৰ পাইছিলোঁ আৰু ৰাতি সাৰ পোৱা নাই আৰু ৰাতিপুৱা উঠি চাওঁ চকু মুখ পুৰা ফুলি গৈছে মোৰ আমি চাহ খাই থাকোঁতেই দেউতা বজাৰ পৰা আহি পালে তাৰপিছত মৰিচা শাকখিনি কুটি বাছি লৈ বাকী কামবোৰ কৰি গা ধুবলৈ গুচি গ'লোঁ তো ৰাইজ মোৰ গা ধোৱা হৈ গৈছে এতিয়া টাইম হৈছে 12টা হ'ব 11:45 ৰাতিপুৱা কামখিনি কৰি মেলি এতিয়া গা ধুই ল'লোঁ চাহ পানী খোৱাৰ পিছত দেউতা বজাৰ গৈছিলে দেউতা বজাৰ আনিছে ৰঙা মৰিচা আনিছে আৰু মুৰ্গী মাংস আনিছে আজি এইবোৰে হ'ব আজি আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব পুৱাৰ ভাগৰ ভাতখিনি খাই লৈছোঁ ৰাতিপুৱা মায়ে দালি বনাইছিলে আৰু মাছ চব্জি আছিলে যোৱাকালি সেইখিনিয়ে খালোঁ দাদা আজি লাইনত গৈছে আৰু পিনাকে পৰখিয়ে গুৱাহাটীলৈ গৈছে ৰাইচ ভাত খোৱা হৈ গৈছে এতিয়া জলফাই পাৰিম জলফাই ৰঙা মৰিচাৰে হ'ব জলফাই পাৰিলোঁ দেউতাই লগাইছিলে জলফাই গছটো এনেই লগাই থৈ দিছিলে কিন্তু হৈ গৈছে বেছি ডাঙৰ হোৱা নাই গছডাল সৰুৱে হৈছে আৰু জলফাইও বহুত কম লাগিছে এইবাৰেই প্ৰথম লাগিছে কিন্তু আমাৰ কাৰণে হৈ যায় চব্জি খাবলৈ বেছি জলফাই পৰা নাই 3টা পাইছোঁ 3টাৰেই হৈ যাব জলফাই পাৰাৰ পিছত পাকঘৰত আহি গৈছোঁ ভাতৰ কাৰণে পানী বহাই দিছোঁ আৰু এইফালে আজি গাখীৰ দিছে যোৱাকালি গাখীৰ দিয়া নাই আৰু গাখীৰখিনিও গৰম কৰি লৈছোঁ আৰু এইফালে ভাতৰ পানীও গৰম হৈ গৈছে আৰু ইয়াতে চাউলখিনি লাহে লাহে দি দিলোঁ মায়ে পূজা দি আছে তাৰ কাৰণে ভাবিলোঁ ভাতখিনি উঠাই লওঁ তাৰপিছত বাকী ৰৈ যোৱা কামবিলাক কৰিম মাংসৰ কাৰণে মছলাখিনি কৰি ল'ম ইয়াতে আদা নহৰু পিঁয়াজ জলকীয়া আছে আৰু দি দিছোঁ জিৰা 1 চামুচ আৰু ধনিয়া 1 চামুচ পানী অলপ দি তাৰপিছত ধুনীয়াকৈ পেষ্ট কৰি লৈছোঁ তলত বহি চব্জি কাটি আছিলোঁ আৰু পাৰ চৰাইবোৰ আহি বহুত ঘূৰা ঘূৰি কৰি আছিলে দেউতাই মুচুৰি ডাল দি অভ্যাস কৰিলে আৰু ইহঁতে মুচুৰি ডাল খাবৰ কাৰণে সদায় সদায় ঘৰৰ ভিতৰত আহি যায় মই চব্জি কাটি থাকোঁতে মাৰ পূজা দিয়া হৈ গৈছে আৰু মায়ে আহি মাংসৰ কাৰণে আলু ভাজি কৰি আছে আৰু মোৰ এটা বেয়া অভ্যাস হৈ গৈছে জানেনে দুপৰীয়া চাহ নাখালে মানে নহয় অলপ হ'লেও খাব লাগে কামৰ ফাঁকেৰে অলপ চাহ বনালোঁ মাৰ কাৰণে তাৰ পৰাই ময়ো অলপ খালোঁ মায়েও চাহ খালে মা চাহ খাই উঠি মাংস চব্জি বনাই আছে আৰু ইফালে পিঁয়াজ দিলে পিঁয়াজ দিয়াৰ আগত দিছে তেজপাত আৰু গোটা গৰম মছলা এই পিঁয়াজখিনি অলপ সময় ভাজি কৰি লৈছে তাৰপিছত পেষ্ট কৰি ৰখা মছলাখিনিও দি দিছে মায়ে আগতেই মাংসখিনিত হালধি গুড়ি নিমখ আৰু সৰিয়হ তেলেৰে মেৰিনেট কৰি থৈছিলে মাংস বুলি ক'লে আমাৰ ঘৰত আলু লাগিবই ৰাইজ মায়ে এইফালে চব্জি বনাই আছে আৰু ৰাতিপুৱা কাপোৰ অলপ ধুই দিয়া হৈছিলে দাদাৰ আজি অলপ ৰ'দটো ধুনীয়াকৈ ওলাইছে তাৰ কাৰণে সোনকালে শুকাই গৈছে কাপোৰবিলাক আৰু মই সেইবিলাক ফল্ড কৰি ধুনীয়াকৈ থৈ দিছিলোঁ তাৰপিছত মায়ে এইবিলাক ভৰাই থৈ দিব এতিয়া মোৰ সোনকালেই ঠাণ্ডা লাগি কাহ উঠি যায় তাৰ কাৰণে মই ভৰিত এনি টাইম চক্স পিন্ধি থাকোঁ যেন সোনকালে ঠাণ্ডা নালাগক তো ৰাইজ মোৰ কাপোৰ ভাজ কৰা হৈ গৈছে মাৰ চব্জি বনোৱা হৈ গ'ল কি বনাইছে আপোনালোকে বলক চাই ল'ব এবাৰ আজি বিশেষ একো নাই মুৰ্গী মাংস আলুৰে বনাইছে আৰু বনাইছে তিতাকেৰেলা আলু ভাজি আৰু এইফালে মৰিচা শাক বনাইছে জলফাই আৰু ৰাতিপুৱাৰ দালি আছে দেউতাই গা ধুই আছে দেউতাৰ গা ধোৱা হ'লে আমি ভাত খাম আমি মানে মা মই আৰু দেউতা তিনিজনে দাদা লাইনত গৈছে আৰু পিনাকো নাই পিনাক গুৱাহাটী গৈছে আজি আহিব তো ৰাইজ দেউতাক ভাত দিলোঁ আৰু চব্জিখিনিও দি দিলোঁ একেলগতে তাৰপিছত মা আৰু ময়ো খাবলৈ বহিলোঁ দুপৰীয়াৰ ভাত খোৱাৰ পিছত গাটো বৰ আমনি লাগে তাৰ কাৰণে অলপ শুলোঁ খোৱাৰ পৰা উঠি তাৰপিছত বেদেনা আৰু খেজুৰ অলপ খালোঁ আৰু মায়ে এইফালে কৈ আছে আজি কাতি মাহৰ লাষ্ট আমাৰ কিবা নিয়ম আছে বুলি কৈছে সন্ধিয়া হোৱাৰ আগে আগেই চুলি গোচা ভালদৰে ফনিয়াই ল'ব দিছে আৰু সেন্দুৰ লগাই ল'ব দিছে তাৰপিছত ভৰিত আলতা সানি ল'ব দিছে 2-3 দিন আগত মই ভাবিছিলোঁ যে আলতা সানিম কিন্তু মনতে নাথাকে তো আজি মায়ে মনত পেলাই দিলে সেই চান্সতে আলতা লগাই ল'লোঁ আলতা লগোৱাৰ পিছত নিজৰ ভৰিখন নকইনাৰ ভৰি যেন লাগে আৰু মাৰ ইফালে সন্ধিয়াৰ পূজা দিয়া হৈ গৈছে তাৰপিছত মই গুচি গ'লোঁ পাকঘৰত চাহ বনাব মাৰ কাৰণে চাহ বনালোঁ তাৰ পৰা ময়ো অলপ খালোঁ মায়ে খালি চাহ খাম বুলি কৈছিলে আৰু ময়ো খালি চাহ খালোঁ আৰু মাৰ নিমন্ত্ৰণ আছে পূজাত
অলপ পিছত মায়ে ওলাই যাব পূজাত। মায়ে চাহ খোৱা শেষ কৰি শাৰীৰ আঁচলখিনি ফল্ড কৰি আছে। মায়ে পূজাত যাবৰ কাৰণে শাৰী পিন্ধি ৰেডি হৈ গৈছে। মায়ে গৈ আছে পূজাত আৰু মই এইফালে গ্ৰিল তলা লগাই দিছোঁ, কাৰণ ঘৰত মই অকলে আছোঁ, কোনো নাই। মায়ে মোৰ কাৰণে খিচিৰি প্ৰসাদ লৈ আহিছিলে। তো ৰাইজ, আজি ভিডিঅ'টো ইমানতে সামৰিম। ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব। অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। বাই বাই।